নমস্কাৰ ৰাজ্যত সংখ্যালঘু ছাত্ৰবৃত্তিত হোৱা ব্যাপক দুৰ্নীতিৰ বাবে ৰাজ্য চৰকাৰখনক তীব্ৰ সমালোচনা আৰু প্ৰতিবাদৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে সংখ্যালঘু বৰ্ডৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰা মমিনুৰ আৱালক লৈ বিভিন্ন সময়ৰ সন্দেহৰ আঙুলি টোৱাই অহা দল সংগঠনৰ নেতাসকলক দেখিবলৈ পোৱা গৈছে সৰকাৰখনে যে বিজেপি সৰকাৰখনৰ দিনতেই সংখ্যালঘু ছাত্ৰবৃত্তিৰ কৰোৰ টকাৰ ঘোটালা হল আৰু এই কৰোৰ টকাৰ যি ঘোটালা হল ইয়াক লৈ পেলাই সমগ্ৰ ৰাজ্যখনতে এতিয়া ব্যাপক ধৰণৰ চৰ্চা হৈছে ব্যাপক হাৰত প্ৰতিবাদী কাৰ্যসূচী হৈছে বিভিন্ন ছাত্ৰ সংগঠনে বিভিন্ন ধৰণে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে এতিয়া কথা হল যোৱাকালি আমি পেপাৰত পাইছোঁ যে ইতিমধ্যে ৰাজ্য চৰকাৰ তথা কেন্দ্ৰ চৰকাৰ ফালৰ পৰা মুখতাৰ আব্বাছ নাকবিৰ নেতৃত্বত মাইনৰিটি স্কলাৰশ্বিপৰ যি কেলেংকাৰী হৈছিল এই কেলেংকাৰীৰ এটা উচিত তদন্ত কৰি দৃষ্টান্তমূলক মানে যিসকল দোষী তেওঁলোকক দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা কৰাৰ মানে তেওঁলোকে নিৰ্দেশনা দিছে কথা হ'ল বিগত দিনসমূহত আমি চাই আহিছোঁ যে ৰাজ্য চৰকাৰখনে কেৱল স্কলাৰশ্বিপৰ বেপাৰতেই নহয় বিভিন্ন বেপাৰতে এনেকুৱা মানে সাময়িকভাৱে তেওঁলোকে সকাহ পাবৰ কাৰণে সাময়িকভাৱে বিষয়টোৰ ওপৰত বা তেওঁলোকে মানুহৰ মাইণ্ডছেটটো আঁতৰাই দিবৰ কাৰণে বিভিন্ন ধৰণৰ তদন্ত আমুক তামুক তেওঁলোকে মানে কয় কিন্তু পৰৱৰ্তী অৱস্থাত আমি দেখা পাইছোঁ যে এনেকুৱা আমাৰ হাতত বহুত প্ৰমাণ আছে যে আজি তেওঁ সেইবোৰ পৰৱৰ্তী অৱস্থাত কিন্তু ৰাইজে একো গম নাপালে গতিকে আমি বিজেপি চৰকাৰখনক আমি মানে আহ্বান জনাইছোঁ ৰাজ্যৰ তথা কেন্দ্ৰৰ চৰকাৰখনক যে আপোনালোকে এই তদন্ত দিছে আমি ৱেলকাম জনাইছোঁ কথা হ'ল এই তদন্তৰ নামত যেন ভেকু ভাওনা হ'ব নালাগে তদন্তৰ নামত এইখিনি যেন গোটেইখিনি বুমেৰাঙত পৰিণত হ'ব নালাগে তদন্ত অব্যাহত ৰাখি আমি ইতিমধ্যে আমাৰ লখিমপুৰ জিলাৰ সদৌ অসম কমি মাদ্ৰাছা ছাত্ৰ সন্থাৰ লখিমপুৰ জিলা সমিতিয়ে ইতিমধ্যে RTI কৰিছে RTI মৰাৰ পাছত কিছু আমাৰ হাতত তথ্যপাতিও আছে যে এনেকুৱা বহু ষ্টুডেণ্ট এনেকুৱা আছে যাৰ কোনো মানে স্কুলৰ লগত সম্পৰ্ক নাই বা এনেকুৱা বহুত ষ্টুডেণ্ট আছে নামত আহি গ'ল কিন্তু পইচা সিহঁতি পোৱা নাই আৰু এতিয়া দেখা গৈছে কিছু শিক্ষকে সেইখিনি ৰিকভাৰী কৰা বুলিও আমাৰ বহুতে আমাৰ ওচৰত এইখিনি কথা কৈছে যে কি নহওক আমি ৰাজ্য চৰকাৰ তথা কেন্দ্ৰ চৰকাৰৰ ওচৰত আমি আহ্বান জনাইছোঁ যে এই বস্তুটো যেন কোনো ধৰণৰ ভেকু ভাওনা হ'ব নালাগে উচিত তদন্ত কৰি যিসকল শিক্ষকে 70,000 80,000 দৰমহা পোৱাৰ পাছতো এই দুখীয়া গৰীব নিচলা মানুহৰ মাত্ৰ ছাত্ৰ ছাত্ৰীসকলৰ এই বিত্তীয় মানে যিটো নেকি স্কলাৰশ্বিপৰ যিখিনি ধন এইখিনি ধনৰ মাজতে তেওঁলোকে মানে ভেকু ভাওনা কৰি তেওঁলোকে পইচা মৰাৰ পৰিকল্পনা কৰিছে গতিকে এইখিনি কাৰ্যক আমি এইসকল শিক্ষক নামধাৰী শিক্ষকৰ বিৰুদ্ধে আমি চৰকাৰখন অতি ক্ষীপ্ৰতাৰে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু এই তদন্ত প্ৰক্ৰিয়া অতি ক্ষীপ্ৰতাৰে হ'ব লাগে আৰু এই তদন্ত প্ৰক্ৰিয়াৰ নামত যেন কোনো ধৰণৰ ভেকু ভাওনা যেন নহয় পৰৱৰ্তী এই খবৰটো ষ্টুডিঅ'ৰ পৰা বিদায় লৈছোঁ চাৰিকো প্ৰতিটো মুহূৰ্তৰ খবৰ বাবে PI নিউজ ধন্যবাদ